Hello students, welcome to a new video. Today we are going to discuss the second half of the chapter Korg, and in the last video we have already completed the first half of this chapter, and I explained the first page of Korg to you. And today I am going to start from the very first paragraph of the second page of this chapter. So আজি আমি কোৰ্গৰ পাছৰ অংশখিনি আলোচনা কৰিম। ইয়াৰ আগত ভিডিঅ'টোত মই তোমালোকৰ লগত অলৰেডি কোৰ্গ চেপ্টাৰটোৰ ফাৰ্ষ্ট পেজটো ডিছকাছ কৰিলোঁ। আজি আমি কোৰ্গৰ ছেকেণ্ড পেজৰ ফাৰ্ষ্ট পেৰাগ্ৰাফটোৰ পৰা ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। So now let's start. Korgi homes have a tradition of hospitality, and they are more than willing to recount numerous tales of valor related to their sons and fathers. So the meaning of tales of valor means stories of courage and bravery, usually in war. So যুদ্ধত যি সাহসিকতা দেখুওৱা হয় বা যুদ্ধৰ লগত জড়িত যিবিলাক সাহসিকতাৰ কাহিনী সেইবিলাকক কোৱা হয় টেলছ অফ ভেলোৰ বুলি। So Korgi people have the tradition of hospitality. They are so friendly, and they have the tradition to welcome the guest with an open heart, and they always give a warm welcome to the visitors. So Korgi people বিলাক বা কোৰ্গৰ মানুহবিলাক যথেষ্ট ফ্ৰেণ্ডলি হয়। তেওঁলোকৰ সকলোৰে ঘৰত এটা পৰম্পৰা আছে, আৰু সেই পৰম্পৰাটো হৈছে অতিথি সৎকাৰ কৰা। মানে তেওঁলোকৰ তাত যিসকল ভিজিটাৰ্ছ যায় বা যিসকল আলহী তেওঁলোকৰ তালৈ যায়, তেওঁলোকক যথেষ্ট কোৰ্গৰ লোকসকলে সেৱা সৎকাৰ কৰে বা তেওঁলোকক শুশ্ৰূষা কৰে। And they are more than willing to recount numerous tales of valor related to their sons and fathers. And they are always ready to entertain the visitors, entertain the guests with so many tales of bravery, and especially of their sons and their fathers. So তেওঁলোকৰ ওচৰত বহুতবিলাক এনেকুৱা সাহসিকতাৰ ষ্টৰী আছে, কিছুমান কাহিনী আছে, অসংখ্য কাহিনী আছে তেওঁলোকৰ পুৰুষসকলৰ লগত জড়িত। তেওঁলোকৰ ছানছ বা ফাদাৰ্ছ, পুত্ৰ বা পিতৃ, তেওঁলোকৰ যিবিলাক সাহসিকতাৰ কাহিনী আছে, যুদ্ধত যিবিলাক তেওঁলোকৰ সাহসিকতাৰ ষ্টৰী আছে, সেইবিলাক তেওঁলোকে সদায় আলহী গ'লে বা গেষ্টক ক'বলৈ তেওঁলোক ৰেডি হৈ থাকে। So they have so many story about bravery and courage in war. The Korg regiment is one of the most decorated in the Indian Army, and the first chief of the Indian Army, General Cariappa, was a Korgi. Even now, Kadavas are the only people in India permitted to carry firearms without a license. So here you can see a picture. So this picture is of the first chief of the Indian Army, and he is General Cariappa. General Cariappa হৈছে ইণ্ডিয়ান আৰ্মিৰ প্ৰথমজন চিফ হয়, আৰু ইয়াত তোমালোকে মিনিং most decoratedৰ মিনিংটো হৈছে having received a maximum number of awards for bravery in war. যুদ্ধত মেক্সিমাম নাম্বাৰ যদি এৱাৰ্ড পোৱা যায়, মানে যুদ্ধত যিবিলাক আমাৰ সাহসিকতাৰ বঁটা দিয়া হয়, আটাইতকৈ বেছি বঁটা বা পুৰস্কাৰ যিসকলে য'ত পায়, মানে তাক কোৱা হয় most decorated. So Korg regiment is one of the most decorated regiment in the Indian Army. কোৰ্গৰ যিটো ৰেজিমেণ্ট আছে আমাৰ ভাৰতীয় সেনাৰ, সেইটো আমাৰ ভাৰতীয় সেনাৰ ভিতৰতে one of the most decorated regiment হয়। মানে আমাৰ ভাৰতৰ যিমানখিনি ৰেজিমেণ্ট আছে, আৰ্মি ৰেজিমেণ্ট আছে, সেই ৰেজিমেণ্টবিলাকৰ ভিতৰত যিবিলাক ৰেজিমেণ্টত আটাইতকৈ বেছি ৱাৰৰ কাৰণে বা যুদ্ধত বীৰত্ব দেখুওৱাৰ কাৰণে
সন্মান বা পুৰস্কাৰ লাভ কৰিছে তেনেকুৱা সেই ৰেজিমেণ্টবিলাকৰ ভিতৰতে কোৰগৰ ৰেজিমেণ্টটো এটা ৰেজিমেণ্ট য'ৰ সৈনিকসকলে বহুত বেছি যুদ্ধত পাৰদৰ্শিতা বা সাহসিকতা দেখুৱাইছে যাৰ বাবে তেওঁলোকে সন্মান বা বঁটা লাভ কৰিছে আৰু আমাৰ ভাৰতীয় সেনাৰ প্ৰথমজন চিফ বা প্ৰথমজন জেনেৰেল তেওঁ এজন কোৰ্গী আছিলে তেওঁ এজন কোৰ্গৰে ব্যক্তি আছিলে আৰু তেখেত আছিল জেনেৰেল কেৰিয়াপ্পা ইয়াত তোমালোকে পিকচাৰখন নিশ্চয় দেখিবলৈ পাইছা এইজন আছিলে জেনেৰেল কেৰিয়াপ্পা এণ্ড হি ৱাজ দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি এণ্ড even now Kodavas are the only people in India permitted to carry firearms without a license আৰু তোমালোক সকলোৱে জানা যে আমি যদি কিবা ফায়াৰ আৰ্মছ আমি যদি ল'ব লাগে বা যিকোনো অস্ত্ৰ শস্ত্ৰ বন্দুকেই হওক যিয়ে নহওক আমি যদি ল'বলগীয়া হয় তেনেহ'লে উই হেভ টু টেক a license at first আমি প্ৰথমতে এখন লাইচেন্স ল'ব লাগিব টু কেৰি ডেট ফায়াৰ আৰ্মছ আমি সেই ফায়াৰ আৰ্মটো ল'বৰ কাৰণে এখন লাইচেন্স ল'ব লাগে বাট the Korgi people or the Kodavas have the speciality they have the special power to carry any firearms without any license তেওঁলোকক এটা বিশেষ অধিকাৰ দিয়া হৈছে বা তেওঁলোকৰ এটা বিশেষত্ব তেওঁলোকক দিয়া হৈছে যে Korgi people বিলাকে বা কোৰ্গৰ লোকসকলে লাইচেন্স নোহোৱাকৈ বা পাৰমিশন নোহোৱাকৈ তেওঁলোকে যিকোনো ফায়াৰ আৰ্মছ বা যিকোনো অস্ত্ৰ শস্ত্ৰ তেওঁলোকে কেৰি কৰিব পাৰে So ইয়াৰ পৰা তোমালোকে নিশ্চয় গম পাইছা যে কোৰ্গী পিপল বিলাক কিমান ব্ৰেভ হয় এণ্ড তেওঁলোকে এটা স্পেচিয়েল প্লেচ এটা অকুপাই কৰি আছে আমাৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে The river Kaveri obtains its water from the hills and forests of Coorg. Mahashir, a large freshwater fish, abound in these waters. So all of you know that Kaveri is one of the most important river of South India. Amar Dokhin Bharator ekhon important river hoise Kaveri. So Karnataka ba Korgoto he Kaveri nodikhon ase. And Kaveri nodikhone tar pani bilak korpora collect kore Korgot. Korgor jibilak evergreen rainforest ase ba hills ase pahar habi hebilakor pora Kaveri nodikhone tar pani khini obtain kore ba collect kore. আৰু এই নদীখনতে এটা ডাঙৰ ফ্ৰেছ ৱাটাৰ ফিছ পোৱা যায় এটা ডাঙৰ মাছ পোৱা যায় সেই মাছটোৰ নাম হৈছে মহাশিৰ Kingfishers dive for their catch while squirrels and langurs drop partially eaten fruit for the mischief of enjoying the splash and the ripple effect in the clear water and the meaning of ripple is a small wave on the surface of something মানে এটা সৰু সৰু যিবিলাক ৱেভ বিলাকক কি বুলি কোৱা হয় ৰিপল বুলি কোৱা হয় সো হিয়াৰ ইউ কেন সি ইন দ্য পিকচাৰ তোমালোকে ছবিখনত দেখা পাইছা আমি পানীত যেতিয়া কিবা এটা বস্তু দলিয়াই দিওঁ যেতিয়া সৰু সৰুকৈ ঢৌ উঠে এই ছবিখনত দেখাৰ দৰে তাক কোৱা হয় ৰিপল বুলি সো সেই নদীখনত কাবেৰী নদীত কিংফিচাৰ্ছ বিলাকেও তোমালোকে কিংফিচাৰ বাৰ্ডটো নিশ্চয় চিনি পোৱা কিংফিচাৰ বিলাকে বা এই মাছৰুকাটোৱে বা মাছ খোৱা চৰাইটোৱে কি কৰে মাছ খোৱা চৰাইবিলাকে এই মাছবোৰ ধৰিবৰ কাৰণে তাহাঁতি পানীত কি কৰে ডাইভ কৰে নদীত ডাইভ কৰে আৰু তাত যিবিলাক কেৰকেটুৱা আছে স্কুৱাৰেলছ মিন্স কেৰকেটুৱা আৰু লংগুৰ যিবিলাক বান্দৰ আছে সিহঁতি ফ্ৰুটছ বিলাক খায় ফলমূল বিলাক খায় সেই আধা খোৱা ফলবিলাক পানীলৈ দলিয়াই দিয়ে আৰু এইটো এনজয় কৰে দে প্লে and they makes so many mischievous activities তেওঁলোকে সেই স্কুৱাৰেলছ বা লাংগুৰছ বিলাকে আধা খোৱা ফ্ৰুটছ বিলাক পানীত পেলাই দিয়ে আৰু পানীৰ পৰা যেটো স্প্লাছ হয় বা পানীৰ পৰা যেটো চিটিকনি উঠে আৰু পানীত যেটো ৰিপল এফেক্ট হয় বা এনে ধৰণৰ যিবিলাক সৰু সৰু ঢৌ উঠে সেইবিলাক এই স্কুৱাৰেলছ বা লাংগুৰছ বিলাকে এনজয় কৰে Elephants enjoy being bathed and scrubbed in the river by their mahouts. So mahouts means mouth. যিসকলে হাতীৰ লগত মানে যিসকল ৰিলেটেড হয় তেওঁলোকক কোৱা হয় mahouts বুলি হাতী তেওঁলোকে চলাব পাৰে হাতী ট্ৰেইন কৰে প্ৰশিক্ষণ দিয়ে বিভিন্ন ধৰণৰ কামবিলাক তেওঁলোকে কৰে সো তাত এলিফেন্টছ বিলাকেও কি কৰে সেই নদীখনত সিহঁতি তাহাঁতৰ বাথ এনজয় কৰে সিহঁতি গা ধুৱে এনজয়মেণ্ট তাহাঁতি কৰে তাত আৰু লগতে সিহঁতৰ মাউথছ বিলাকে সিহঁতক ঘহি ঘহি নদীত গা ধুৱাই দিয়ে
The most laid-back individuals become converts to the life of high-energy adventure with river rafting, canoeing, rappelling, rock climbing, and mountain biking. Numerous walking trails in this region are a favorite with trekkers. So laid-back means relaxed, not in a hurry. মানে খুব ৰিলেক্স হৈ থকা বা লৰালৰি নকৰা সেইটো কোৱা হয় লেড বেক বুলি চ' যিসকল টুৰিষ্ট বা যিসকল লোকে খুব ৰিলেক্স হৈ তালৈ যায় কোৰ্গত তেওঁলোকে নেচাৰেল বিউটি এনজয় কৰিবলৈ যায় তেওঁলোকৰ কোনো লৰালৰি নহয় বা তেওঁলোকে এটা ৰিলেক্সেশ্যনৰ কাৰণে বা অকণমান জিৰণি বিচাৰি বা শান্তি বিচাৰি তেওঁলোকে তালৈ যায় তেনেকুৱা লোকসকলেও কি কৰিব পাৰে এটা এডভেঞ্চাৰাছ লাইফ এটা কোৰ্গত বিচাৰি পাব পাৰে কাৰণ কোৰ্গত এনেকুৱা বহুতবিলাক হাই এনাৰ্জেটিক এডভেঞ্চাৰাছ স্পৰ্টছ এক্টিভিটিজ তাত কৰিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ দুঃসাহসিক কিছুমান খেল বা কিছুমান এক্টিভিটিজ কোৰ্গত টুৰিষ্টসকলে বা তালৈ যোৱা লোকসকলে উপভোগ কৰিব পাৰে আৰু সেই স্পৰ্টছবিলাকৰ ভিতৰত আমি ক'ব পাৰোঁ ৰিভাৰ ৰাফটিঙৰ কথা ৰিভাৰ ৰাফটিং মিনছ নদীত ৰাফ্ট লৈ ট্ৰেভেল কৰাটো কোৱা হয় ৰিভাৰ ৰাফটিং কেন'য়িং মিনছ কেনৌ মানে হৈছে এখন সৰু দীঘলীয়া ঠেক দীঘলীয়া এখন boat হয় চ' কেন'য়িং কৰিব পাৰে ৰেপেলিং কৰিব পাৰে ৰেপেলিং মিনছ ৰোপ লৈ ক্লিফবিলাকত তেওঁলোকে বগাব পাৰে ইয়াৰ লগতে ৰক ক্লাইম্বিং কৰিব পাৰে আৰু লগতে মাউণ্টেইন বাইকিঙো কৰিব পাৰে চ' এইবিলাক হৈছে কিছুমান স্পৰ্টছ এক্টিভিটিজ যিবিলাক টুৰিষ্টসকলে বা ভিজিটৰ্ছসকলে কোৰ্গত গৈ এনজয় কৰিব পাৰে ইয়াৰ উপৰিও ট্ৰেকাৰ্ছসকলে অৰ্থাৎ যিসকলে তাত গৈ খোজকাঢ়ি তেওঁলোকে যাব বিচাৰে বা হিলছবিলাক তেওঁলোকে খোজকাঢ়ি যাব বিচাৰে তেওঁলোকৰ কাৰণেও এটা ভাল অপৰচুনিটি আছে কাৰণ তাত কি আছে হিলছবিলাকত কিছুমান সৰু সৰু ট্ৰেইলছ আছে ট্ৰেইলছ মিনছ পাথ ক্ৰিয়েটেড বাই ৱাকিং খোজকাঢ়ি অহা যোৱা কৰোঁতে যিবিলাক সৰু সৰু বাট হৈ যায় বা সৰু সৰু ৰাস্তা হয় সেইবিলাক কোৱা হয় ট্ৰেইলছ বুলি So the hills have so many paths which the trekkers can enjoy. যিবিলাক তাত সৰু সৰু পাথ আছে হিলবিলাকত সৰু সৰু বাট আছে সেইবিলাকেদি ট্ৰেকাৰ্ছবিলাকে বা লোকসকলে খোজকাঢ়ি অহা যোৱা কৰিব পাৰে So here you can see the pictures. These are the sports or adventurous activities that the tourists or visitors can enjoy in Coorg. ইয়াত পিকচাৰবিলাকত তোমালোকে দেখিছা ৰিভাৰ ৰাফটিং এণ্ড ৰক ক্লাইম্বিং ৰেপেলিং মাউণ্টেইন বাইকিং ট্ৰেকিং এণ্ড কেন'য়িং এইবিলাক গৈ কোৰ্গত সকলোৱে এনজয় কৰিব পাৰিব বাৰ্ডছ bees and butterflies are there to give you company আৰু তাত প্ৰথমতে আমি পাই আহিছোঁ যে কোৰ্গখন ৱাইল্ড ক্ৰিয়েচাৰ্ছৰে ভৰি আছে কোৰ্গত বিভিন্ন ধৰণৰ বন্য জীৱ জন্তু আছে আৰু কোৰ্গত কোম্পানী দিবৰ কাৰণে বাৰ্ডছ আছে বিজ আছে আৰু বাটাৰফ্লাইজবিলাক আছে মানে বিভিন্ন ধৰণৰ চৰাই মৌ মাখি পখিলা এইবিলাকেও টুৰিষ্টসকলক বা ভিজিটৰ্ছসকলক কোম্পানী দিব পাৰে মাকাকুৱেজ মালাবাৰ স্কুৱাৰেলছ লাংগুৰ্ছ এণ্ড স্লেণ্ডাৰ লৰিজ Keep a watchful eye from the tree canopy. I do, however, prefer to step aside for wild elephants. ইয়াৰ উপৰিও তাত মাকাকুৱেজ আছে মালাবাৰ স্কুৱাৰেলছ লাংগুৰ স্লেণ্ডাৰ লৰিজ এলিফেণ্টছ এই ধৰণৰ বনৰীয়া জীৱ জন্তুবিলাক আছে যিবিলাকে খুব এটা ধুনীয়া ভিউ এটা দিয়ে তাত ৱাইল্ড এলিফেণ্টো পোৱা যায় যাৰ কাৰণে ৰাইটাৰে কৈছে যে ৱাইল্ড এলিফেণ্ট কেতিয়াবা মুখৰ আগত ওলালে তুমি হয়তো সিহঁতক যাবৰ কাৰণে বাট এৰি দিবলগীয়া হ'ব পাৰে So here you can see three pictures of three different animals the first one is slender loris second one is macaquaes and third one is malabar squirrel so এই তিনটা কোৰ্গত পোৱা তিনটা এনিমেল হয় প্ৰথমটো স্লেণ্ডাৰ লৰিজ হয় ছেকেণ্ডটো মাকাকুৱেজ এইটো এটা বিশেষ ধৰণৰ লাংগুৰৰ এটা স্পেচিছ হয় এণ্ড মালাবাৰ স্কুৱাৰেলছ মিনছ কেৰ্কেটুৱা কিন্তু এই কেৰ্কেটুৱাটো আমাৰ ইয়াত পোৱাৰ ধৰণৰ নহয় অলপ বেলেগ ধৰণৰ হয় চ' এইবিলাক জীৱ জন্তু কোৰ্গত পোৱা যায়
The climb to the Brahmagiri Hills brings you into a panoramic view of the entire misty landscape of Coorg. So, the meaning of panoramic view is a view of a wide area of land, and the meaning of misty is cloudy or foggy. So, that Brahmagiri Hills ase, tumaloke picture khonot dekhisa. ব্ৰহ্মগিৰি হিলছলৈ যেতিয়া বগাই যোৱা হয় তাৰ ওপৰৰ পৰা গোটেই এণ্টায়াৰ কোৰ্গখনৰ মানে ক্লাউডি যিটো লেণ্ডস্কেপ হয় বা অকণ ফগি টাইপৰ বা কুঁৱলীয়ে আৱৰাৰ নিচিনা যিটো লেণ্ডস্কেপ গোটেই সম্পূৰ্ণ ভিউটো ব্ৰহ্মগিৰি হিলছৰ পৰা দেখিবলৈ পোৱা যায়। A walk across the rope bridge leads to the 64-acre island of Nisargadaama. So, Nisargadaama is also a tourist destination in Coorg, and Nisargadaama is an island, and the area is 64 acre. So, that ekhon rope bridge ase, yat tumaloke picture dekhibole paisa. Rope bridge mane rosit ulomi thoka ekhon দলং আছে, যিখন দলঙেৰে গ'লে নিসৰ্গধামা নামৰ এটা 64 একৰৰ আইলেণ্ড পোৱা যায়, এটা দ্বীপ পোৱা যায়। এইটো এটা টুৰিষ্ট ডেষ্টিনেশ্যন হয়, ইয়াতো পৰ্যটকসকলে ভ্ৰমণ কৰে। Running into Buddhist monks from India's largest Tibetan settlement at nearby Bailakuppe is a bonus. আৰু ইয়াত আৰু এটা স্পেচিয়েল ডেষ্টিনেশ্যন আছে আৰু এটা বিশেষ জেগা আছে, সেইটো হৈছে Bailakuppe. So, Bailakuppe is India's largest Tibetan settlement. Bailakuppet আমাৰ ইণ্ডিয়াৰ আটাইতকৈ যিটো ডাঙৰ টিবেটান সেটেলমেণ্ট তাত পোৱা যায়, মানে তাত বিভিন্ন আমাৰ ভাৰতৰ সকলো জাগাৰ ভিতৰতে আটাইতকৈ ডাঙৰ ইণ্ডিয়ান টিবেটান সেটেলমেণ্টটো বাইলাকুপেতে পোৱা যায়। তাত বুদ্ধিষ্ট মংসকলক দেখিবলৈ পোৱা যায়। তোমালোকে ইয়াত পিকচাৰত দেখিবলৈ পাইছা এটা আমাৰ বুদ্ধিষ্ট টেম্পল আছে। চ' এইকেইটা হৈছে বাইলাকুপে, য'ত টিবেটান বুদ্ধিষ্ট মংসকলে আহি পেলাই তাত তেওঁলোকে বাস কৰিছে, আৰু তাত গ'লে আমি বুদ্ধিষ্ট মংসকলক দেখিবলৈ পাম বা বুদ্ধ ধৰ্মৰ যিসকল সাধু আছে তেওঁলোকক আমি দেখিবলৈ পাম। The monks in red ochre and yellow robes are amongst the many surprises that wait to be discovered by visitors searching for the heart and soul of India right here in Coorg. আৰু সেই বুদ্ধিষ্ট মংসকলে red ochre means the mix of the color of yellow or orange, মানে orange or অলপ orange টাইপৰ যিটো কালাৰ হয় সেইটো কোৱা হয় ochre বুলি। চ' monks সকলে red, orange or and yellow কালাৰৰ মিক্সিং ড্ৰেছ পিন্ধে তেওঁলোকৰ। তোমালোকে নিশ্চয় বুদ্ধিষ্ট মংসকলক দেখিছা, তেওঁলোকে ৰঙা বা হালধীয়া আৰু লগতে কমলা ৰঙৰ তেওঁলোকে ড্ৰেছ কিছুমান পিন্ধে। চ' এই মংসকলো খুব বেছি ফেচিনেটিং হয়। আমি তেওঁলোকক দেখিলেও বহুত কিছুমান আমি নতুন কথা আমি জানিবলৈ পাম। আৰু যিসকল লোকে কোৰ্গত ভিজিট কৰে তেওঁলোকে আচলতে তাত এটা এটা কালচাৰ বা মিক্সিং কিছুমান ট্ৰেডিশ্যন তেওঁলোকে তাত দেখিবলৈ পাব, মিক্সিং কিছুমান অবজেক্ট দেখিবলৈ পাব, যিটোৱে গোটেই এণ্টায়াৰ ইণ্ডিয়াখনৰে এটা ধুনীয়া ছবি দাঙি ধৰে। আৰু কোৰ্গত ৰিয়েল হাৰ্ট এণ্ড সোল অফ ইণ্ডিয়া আমি বিচাৰি পাব পাৰোঁ। যিসকল কোৰ্গ ভিজিট কৰিছে বা ভিজিট কৰে তেওঁলোকে কি বিচাৰি পায়, তেওঁলোকে ইণ্ডিয়াৰ যিটো হাৰ্ট এণ্ড সোল, আমাৰ ভাৰতৰ যিটো অন্তৰ বা আত্মা, সেই আত্মাটো ক'ত বিচাৰি পায়, কোৰ্গত বিচাৰি পায়। চ' ষ্টুডেণ্টছ, তোমালোকে এই চেপ্টাৰটোত কোৰ্গৰ বিষয়ে বহুতখিনি কথা জানিলা। এখন নতুন ঠাইৰ কথা তোমালোকে গম পালা যে আমাৰ ইণ্ডিয়াৰ ভিতৰতে ইমান এখন সৰু ঠাই আছে যিখন which is the smallest district of কৰ্ণাটকাৰ যিখন আটাইতকৈ সৰু ডিষ্ট্ৰিক্ট হয়, কিন্তু এই ঠাইখন ফুল অফ নেচাৰেল বিউটি, ইট ইজ ফুল অফ বিউটিফুল পিপল, it is full of brave people, it is full of wild creatures, and which has so many special places that one should travel. আমি সেই ঠাইখন আচলতে ভিজিট কৰিব লাগে, কাৰণ ৱাইল্ড ক্ৰিয়েচাৰ্ছে হওক বা তাৰ লোকসকলে হওক, এই সকলোবিলাক হৈছে খুব স্পেচিয়েল। আৰু এটা ট্ৰু চেন্সত কোৰ্গ ইজ এ হেভেন,
সঁচাকৈ ক'বলৈ গ'লে কোৰ্গখন এখন হেভেন হয়। আমি যেতিয়া পঢ়ি আছোঁ আমাৰ সন্মুখলৈ কোৰ্গৰ এটা নিশ্চয় ছবি আহি আছে, যাৰ দ্বাৰা আমি গম পাইছোঁ, আমি ইয়াত পিকচাৰ্ছবিলাকত দেখোঁতেও গম পাইছোঁ যে কোৰ্গখন নেচাৰেল বিউটিৰ ক্ষেত্ৰত ভৰপূৰ হয়, কাৰণ তাত কফি প্লান্টেশ্যন আছে, স্পাইচেছ আছে, এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট আছে। ইয়াৰ উপৰিও তাত আমি বিভিন্ন ধৰণৰ কালচাৰ আমি দেখিবলৈ পাওঁ, আৰু লগতে তাত বাইলাকুপে, নিসৰ্গধামা বা তেনেকুৱা ধৰণৰ কাবেৰী ৰিভাৰ, এইবিলাক খুব স্পেচিয়েল কিছুমান জেগা আছে য'ত মানুহে কি কৰিব পাৰে, খুব ধুনীয়াকৈ এটা টাইম স্পেণ্ড কৰিব পাৰে। চ' আজি চেপ্টাৰটো ইমানতে আমি সামৰিছোঁ। আশা কৰোঁ তোমালোকে সকলোৱে এই চেপ্টাৰটো পঢ়ি ভাল পালা। তোমালোকে যদি ইয়াৰ আগৰ পাৰ্টটো চোৱা নাই তেনেহ'লে তোমালোকে ইয়াৰ আগৰ পাৰ্টটোৰ যিটো ভিডিঅ' আছে সেইটো তোমালোকে চাই ল'বা। চ' আজিৰ ক্লাছটো আমি ইমানতে সামৰিছোঁ। ডেটছ ফৰ টুডে। Thanks for watching and please do subscribe my channel. Thank you.